হাফলঙত আজি আমাৰ একেবাৰে শেষ দিন তো শেষৰ পাৰ্টটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লগৰটোক বিদায় দি এয়া আমিও যাবলৈ লৈছোঁ। গৈ থাকোঁতে চিপচিপকৈ বৰষুণো পেলাইছে আৰু এনেকুৱা বতৰতো গাড়ী চলায়ো ভাল লাগে, তো মজা লৈ গৈ আছোঁ। গৈ থাকোঁতে মাহুৰৰ ওচৰত এনেকুৱা ৰাস্তাৰ ছাইডতে সৰু সৰু দোকান কেইখনমান দেখিলোঁ। পোনপ্ৰথমে গোটেইকেইটাই এটা বইল কৰ্ণ খাই লৈছোঁ। তাৰ পাছত ঘৰলৈ বুলি দুই এটা পাচলি উঠাই লৈছোঁ। কেতিয়াবা আকৌ পাহাৰীয়া শাক পাচলি খায়ো ভাল লাগে নহয়। তাৰ পাছত টানেলৰ ওচৰত দোকান এখনত মধুৰিআমৰ জুচ এটা খালোঁ। সেইটো খাই ইমানে মজা লাগিল। পাছত তাত থকা গোটেইকেইটা পেকেট আমি লৈ ল'লোঁ। আমি জুচ খাই থাকোঁতে নেক্সট নচোৱাই কুকুৰৰ পোৱালি দুটা ওলালহি। সিহঁতলৈ বেয়াও লাগিল, উপায় নাপায় বিস্কুটৰ পেকেট এটা কিনি সিহঁত দুটাকে খুৱাই থৈ আহিলোঁ। এয়া বৰ্তমান আমি টানেলৰ ভিতৰত এণ্ট্ৰি কৰি দিলোঁ আৰু লগৰটোক ক'লোঁ গাড়ীখন অকণমান চলা, মই বোলো ভাগৰটোকে মাৰি লওঁ। ঘূৰি যাওঁতে আমি মাইবঙৰ ষ্ট'ন হাউচটো চাই যাওঁ বুলি গুগল মেপ অন কৰি দিলোঁ। পিছে গুগল মেপে যি ধোকা দিলে নহয়, মানে কি ক'ম আৰু, আমাক পাহাৰৰ ওপৰৰ সৰু লুংলুঙীয়া ৰাস্তা এটা নি ষ্ট'ন হাউচটো উলিয়াই দিলে। হাইৱেৰ পৰা তালৈ অহা তেনেই এটা চমু ৰাস্তা আছিল। পিছে আমি সেইটোকে নকৰি গুগল মেপক বিশ্বাস কৰিলোঁ, যাৰ ফলত পাহাৰৰ 60 ডিগ্ৰী এংগলৰ ওপৰত 7 কিলোমিটাৰমান গাড়ী চলাই আহে আমি এই স্থান পালোহি। বাকী যিয়েই নহওক উপায়টো নাই, আহিলোঁ যেতিয়া সোমাবতো লাগিবই। আহি পিছে ইয়াত ভালো লাগিছে। আৰু এইটোৱে হৈছে ইয়াৰ ষ্ট'ন হাউচটো, আৰু এইটো আছে এটা পুখুৰীৰ মাজত, আৰু এইফালে ইয়াতে ধুনীয়া ধুনীয়া মাছেও খেলি থাকে। এইয়া চাওক। বাকী আমাৰ এইফালে মহাশয়ৰ তিনিজনৰ অকল খালি ফটোহে আৰু যেনিয়ে নাযাওক অকল ফটোহে লাগে মুঠতে। আৰু এইফালে চাওক এখন ট্ৰেইন আহি আছে, ভিউটো কিন্তু মজা লাগিছে ইয়াৰ পৰা। আৰুনো কি চাম আৰু, তাৰ পৰা আমি ডাইৰেক্ট ঘৰলৈ আহিলোঁ। গোলাঘাট পৰা মানে দবা পিটা বৰষুণে দিলে। আৰু ইয়াৰ লগে লগে আমিও হাফলং ট্ৰিপৰ ভিডিঅ' ইয়াতে সামৰিলোঁ। বাই বাই।